ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছেনে? পিছফালৰ পৰা মানে ভিডিঅ' আৰম্ভ কৰিবলৈকে পোৱা নাই। আজি আৰম্ভ কৰি দিছোঁ। ভিডিঅ'বোৰ আৰু গম পাইছেই, দেখিছেই, মানে একদম কৰিবলৈ মন নোযোৱা হ'ল, কিন্তু নকৰিলেও নহয় ন, সেইটো কাৰণে কৰিছোঁ। বাকী আজি মানে আজিতো লক্ষী পূজা, গতিকে লক্ষী পূজাৰ উপলক্ষে প্ৰতিবাৰে অকণমান নিয়ম কৰোঁ ঘৰতে, নিজেই অকলে যিমান পাৰোঁ যেনেকৈ পাৰোঁ। গতিকে আজিও ঠিক তেনেকৈ কৰিছোঁ। আদি অকণমান আগত বজাৰ চজাৰবোৰ কৰি মেলি থৈ দি থৈ গ'লহি মানে। মই সেই কাপোৰ ধুই কৰি দিলোঁ, তিয়াই পেলাই থৈ দিছোঁ। আৰু সন্ধিয়াই হ'ব হ'ল। সন্ধিয়া হোৱাৰ লগে লগে যিহেতু পূজা কৰিব লাগিব, পূজা মানে কি আৰু শৰাইখন আগবঢ়াই দিম, চাকি জ্বলাম, বাছ সিমানেই। নকৰিলেও মনটো ভাল নালাগে, সেইটো কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কাপোৰবোৰ ভৰাই লৈছোঁ, ৰ'দটোতো গ'লেই আৰু কাপোৰবোৰ ভৰাই লৈছোঁ। আদি ধেৰ কাপোৰ ধুলোঁ, মানে এইবোৰ কালিয়ে ধোৱা, হেৰি হোৱা নাই, শুকোৱা নাছিলে। বাকী চাই থাকিব, মই মোৰ যোগাৰবোৰ এটা এটাকৈ দেখুৱাম বাৰু আপোনালোকক, ক'ত কেনেকৈ কি কৰা আছে। এইখিনি বাৰু ইয়াতে থাকক, পানী নপৰে ইয়াতে। ফল মূলবোৰ মানে যিবোৰ আনিছিলে এইবোৰ ধুনীয়াকৈ ধুই মেলি এতিয়া আজৰি কৰি থৈছোঁ। আৰু এইফালে দেখিছেনে বুটো একদম ধুনীয়াকৈ কোমলি গ'ল, আৰু লগতে মগুখিনিও কোমলিলে, সেইটো কাৰণে পানীৰ পৰা টুকি থৈছোঁ। তানবি মানে শুই আছে, সেইটো কাৰণে তাই শুই থাকোঁতেই য'ত যি যোগাৰ কৰিব লাগে সেইবোৰ এতিয়াই মানে কৰি থৈছোঁ। নহ'লে তাই উঠিবলৈ হ'লে যে কি কৰিবলৈ পাম নাজানো আৰু, সেইটো কাৰণে মানে চব যোগাৰ কৰি থৈছোঁ, যাতে সময়ত ধুনীয়াকৈ মানে বস্তুবোৰ একদম পাওঁ আৰু পটাপট মানে কৰিব পাৰোঁ মানে। সেইটোৱে, আগৰ নিচিনাকৈ মানে লাহে ধীৰে মানে টাইম বহুত আছে কৰি থাকিব পাৰিম এনেকুৱাতো নহয় ন। এইবাৰ প্ৰথম তানবিক লৈ প্ৰথমবাৰ কিবা এটা পাতিবলৈ লৈছোঁ একেবাৰে অকলে, তো সেইটো কাৰণে মানে অকণমান টানেই হৈছে। ৰাতিপুৱা অকণমান সোনকালে উঠিলোঁ, সোনকালে উঠি মেলি তেতিয়াই মানে ঘৰ চৰবোৰ চাফা কৰি মেলি আৰু বাকী যি য'ত কাম আছিলে সেইবোৰ কৰিলোঁ মানে। তাৰপৰা আগবেলা সময়ত তাই ইমানেই আমনি কৰিছে নহয়, তাইক মানে কোচত লৈ থাকিব লাগে। মই ভাতো বনাব পৰা নাই, একোৱেই কৰিব পৰা নাই। তাৰপিছত তেনেকেই অকণমান থাপ মাৰি খেলি আছে। খেলি থাকোঁতে অকণমান থাপ মাৰি ইটো সিটো কৰি মেলি ল'লোঁ কাম। কিন্তু বাকী এতিয়া অলপ আগত মানে শুইছে, সেইকাৰণে শুই থাকোঁতেই মানে এনেই থকা নাই আৰু কাম বনবোৰ কৰি ধুনীয়াকৈ আজৰি হৈ আছোঁ। আৰু মানে বুট মগু ধুনীয়াকৈ কোমলি গ'ল, মানে আদি অনাৰ লগে লগে তিয়াই দিছিলোঁ যে ধুনীয়াকৈ হেৰি হ'ল, কোমলিলে। বাকী মানুহ বেলেগ নাই কাকো তেনেকৈ স্পেচিয়েলি বা বিশেষকৈ মানে এনেকৈ মতা নাই কাকো। এনেই আৰু নিয়মটো সদায় কৰোঁ, তো তেনেকেই কৰিম। আৰু ছাইডৰ আমাৰ আছেই, আণ্টিহঁত আছে, আৰু আমাৰ মাজৰ ৰুমৰ বাহঁতো আছে, গতিকে তেনেকেই হৈ যাব। উলিয়াই থৈছোঁ, জাপিয়ে থৈ দিছোঁ, মানে একদম পিন্ধিম আৰু মানে এতিয়াই পিন্ধিলোহেঁতেন, কিন্তু বেছি সোনকাল হৈ আছে, সেইটো কাৰণে এতিয়াই নিপিন্ধো, অকণমান লাহে ধীৰে পিন্ধিম। এইটো পটককৈ হ'ব বাৰু পিন্ধাটো। এইখন চাদৰ আৰু লগতে মেখেলা এখন দি থৈছোঁ, গ্ৰীণ কালাৰ, এইটো ব্লাউজ। সেয়াই আপোনালোকক মানে দেখুৱাই থাকিম। মই আচলতে লং ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ, শ্বৰ্ট ভিডিঅ' এটা। তানবিৰ কথা কৈ থাকোঁতে উঠিলে ইমান শুনিছোঁ। তাই ইটো ৰুমত শুই আছে, কুলাৰটো লগাই থৈছোঁ মানে, তাতে শুই আছে। এইফালে মই ওলাই ল'লোঁ একদম। তানবি উঠিছিলে নহয়, আকৌ শুলে। তাই হোৱা দেখি মই পটাপট মানে আকৌ বোলো কাপোৰযোৰ পিন্ধি লওঁ, আকৌ পিছত নাপাম। এতিয়া মানে মই কি কৰিম, চাকি সন্ধিয়াকৈ জ্বলাম। সন্ধিয়া হ'বই হ'ল। এতিয়া মই মানে প্ৰসাদ আগবঢ়াই লওঁ, প্ৰসাদটো আগবঢ়াই লওঁ এতিয়াই। বাকী সন্ধিয়াকৈ চাকি জ্বলাম, আপোনালোকক দেখুৱাম। তানবিক লগত লৈ একেবাৰে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিবলৈ লৈছোঁ। মানে নাজানো কিমানখিনি কৰিব পাৰোঁ, কি কথা।
তাই যিহেতু এতিয়া অকণমান আমনি কৰে মানে তেনেকৈতো বহি কৰি থাকিব নোৱাৰে ন ইমান দেৰি নাথাকেও অকণমান সময় থাকে বাৰু মাজে মাজে সেই তেনেকেই আৰু অলপ সময় তাইক চাইকেলত থৈ দিলোঁ চাইকেলখনত মানে ষ্ট্ৰলাৰখনতে তাত বহি পেলাই মোক চাই আছিলে ধুনীয়াকৈ তাৰপিছত অকণমান সময় আকৌ আমনি কৰিলে আমনি কৰাৰ পিছত তাইক মই কি কৰিলোঁ মোৰ ওচৰত বহাই ল'লোঁ মোৰ ওচৰত বহাই লওঁতে মানে তাই বহুত সময় খুব ধুনীয়াকৈ বহি থাকিলে আৰু মই কি কৰি আছোঁ তাই মোক মানে ধুনীয়াকৈ চাই আছিলে আৰু এই পূজা কৰাৰ কথা কওঁ মানে নিয়মবোৰৰ কথা আচলতে এইবোৰ মোক কোনেও শিকোৱা নাই সৰুৰ পৰাই দেখি আহিছোঁ যিহেতু মাহঁতে সদায় মানে লক্ষী পূজাৰ দিনা তুলসী তলত চাকি দিয়ে আৰু এনেকৈ প্ৰসাদ আগবঢ়ায় আৰু আগতে আৰু বেছি ভাল আছিলে মানে কি হয় ঘৰে ঘৰে যাওঁ ওচৰৰ প্ৰতি ঘৰতে যাওঁ মানে গৈ পেলাই সেই প্ৰসাদ খাওঁগৈ একেলগে প্ৰাৰ্থনা কৰোঁ তেনেকুৱাবোৰ কিন্তু ইয়াত মানে সেই বস্তুবোৰ মই একেবাৰে পোৱা নাই সেইটো পৰিৱেশ একেবাৰে নাই পোৱা প্ৰথম যেতিয়া বিয়া হৈ আহিছোঁ বিয়া হৈ অহাৰ পিছতে মই লক্ষী পূজাই পাইছোঁ আৰু তেতিয়াই জনাই নজনাই নিজে কৰিবলৈ আগবাঢ়িছোঁ সেইবোৰ আচলতে সকলোবোৰ ভিডিঅ' মই আগতে তেতিয়া দিয়ে থৈছোঁ কি কৰিছোঁ কি নাই কৰা সেইবোৰ আগৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকেতো গম পাইছে আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে কণ্টিনিউ মানে মই সেই কামখিনি কৰি আছোঁ আৰু আগলৈও যেনেকৈ পাৰোঁ কৰি থাকিম আৰু এইবাৰৰ লক্ষী পূজাটো একেবাৰে মোৰ কাৰণে বহুত বেছি বিশেষ কাৰণ মোৰ লখিমীজনী একেবাৰে মোৰ লগতে আছিলে এইবাৰৰ লক্ষী পূজাত মানে এনেকৈ বহুতে কৈছিলে যে ৩৩ গছি চাকি জ্বলাবলৈ কৈছিলে ময়ো ঠিক তেনেকৈ ৩৩ গছি চাকি একদম ধুনীয়াকৈ যোগাৰ কৰি লৈছিলোঁ কিন্তু জ্বলাবহে নোৱাৰিলোঁ জানেনে তানবিয়ে সেইকণ সময়তে ইমান বেছি আমনি কৰিলে সেইটো কাৰণে অলপ চাকিহে জ্বলালোঁ তানবিও ডাঙৰ হ'লে মানে এই ভিডিঅ'বোৰ চাই চায়ে তাইক বহুত কথা শিকিব পাৰিব আৰু সেইটো কাৰণে আচলতে কিছুমান ভিডিঅ' ধৰি ৰাখোঁ আৰু কৰি ৰাখোঁ আৰু কামখিনি ধুনীয়াকৈ হৈ যোৱাৰ পাছত প্ৰসাদো ধুনীয়াকৈ বিলালোঁ মানে আমাৰ আণ্টিহঁত আহিলে তো পোৱালীকেইটা গোটেইখিনি আহিলে আৰু এতিয়া তানবিৰ লগত খেলি আছে দেখিছেনে তানবি একদম ক'বই নালাগে আৰু তাইতো খেলিবলৈ পালে খুব ভাল পায় তাইৰ লগত মানে খেলি থাকিলে ভাল পায় আৰু কিন্তু বহুত বেছি দেৰি খেলি নাথাকে বাৰু অকণমান সময় খেলে সৰু ল'ৰা ছোৱালীবোৰে এনেও সৰু ল'ৰা ছোৱালীবোৰকহে ভাল পায় চাবচোন আৰু ইহঁত কেইজনীয়ে হ'ল আমাৰ তানবিৰ ফ্ৰেণ্ড গতিকে তাই মানে দিনটোত এবাৰ নহয় এবাৰ অকণমান হ'লেও মানে ইহঁতৰ লগত খেলিবলৈ পায় আৰু দেখিছে নাই দেখিতো গম পাইছেই মানে অকণমান আমনিও লাগিছে আৰু তাইক খেলি খেলি মানে খেলিছে আৰু কিমান খেলিবনো বাকী ইফালে ৰশ্মি আৰু নানুও আছে নানু পিছত লুকাইছে তাইক বোলে ভিডিঅ'ত উঠাব নালাগে আৰু অকণমান পিছতে আণ্টিও আহিলে গোটেইখিনি অহাৰ পিছত সকলোৱে মিলি ধুনীয়াকৈ আমি প্ৰসাদ খালোঁ আকৌ দিয়া আকৌ এইফালে তানভি তানভি এইটো তানভি এইফালে তানভি দেখিছা সেয়া সেইটো নেচা সেই মোবাইলটো দেখিলে নহয় মোবাইল নিদো আকৌ
Hai cô dia. Hai cô dia. Hai. Hai đi dia mama. Hai qua hai. Con. Oh, hai. Hai. Nasi dia khai dia. Apa nasi dia? Dengan nasi dia. Nasi dia mama. Nasi le. Nasi le. Amare nasi le. Nasi le. Nasi le. Tanviye nasi le. Kini kena sana ni.